হেল্ল' গাইছ, আজি আমি যাই আছোঁ দোকান বৰ্তমান, কিন্তু দোকানত যাম কিনকে আজি খোজকাঢ়ি। আজি গাড়ী চাড়ী নাই আমাৰ, ডাইৰেক্ট আজি যিহেতু চাকা বন্ধ সেইকাৰণে আমি ডাইৰেক্ট খোজকাঢ়ি। কেনে লাগছে খোজকাঢ়ি? হ'লেও চাকা বন্ধ নহয়, অসম বন্ধ ক'ত অসম বন্ধ? চাকা বন্ধ যি ফ'ল' মি। চালে হাই এটা দি দিবা, হাই এটা। বলক গাইছ, আমি খোজকাঢ়িয়ে যাওঁ আজি। আজি অলপ পেডেল মাৰোঁ নেকি? চশমা চশমা লাগি পেলাই যাম পুৰা। গাইছ, শিখৰ 15 টকা হ'বৰ পৰাই আমাৰ তাৰমানে একদম হালত খাৰাপ হৈ গৈছে, মাথা এটা ঘূৰি গৈছে। ইও শিখৰ খাব বনাই আৰু শিখৰ খাব পাৰি, কিন্তু কি হয় 5 টকাটো নাথাকে, 10 টকাটো থাকেই না নিচি। কেপি খাব লাগিব, কেপি মানে 10 টকা। কেপিতটো কোনে কৈছে 10 টকা? কেপি 10 টকা, মই জানো ক'ত পাই, আমাৰ তাতে পায়। কেপিটো 15 টকা হ'ব, ৰখি কেপি 10 টকা আহেগা, কেপি 10 টকা থা, কেপি 10 টকা रहेगा, কেপি জিন্দাবাদ থা, কেপি জিন্দাবাদ रहेगा। নহয় পুৰা 10 টকাই থাকিব। নাই থাকব না, কেপি 10 টকাই হ'ব। শিখৰ কিন্তু 15 টকা। কোনোবা খাই ভাবি নাখা বেছি কৰি দুদিনমান যাব 19 টকা হ'ব। বজাৰলৈ আহিছে নেকি? শিখৰ পাব, শিখৰ। এই গাইছ, ফ্ৰেছ ফ্ৰেছ চব্জি পাব। আমি পুৰা বজাৰৰ একদম ভিৰৰ মাজেদি যাই আছোঁ। এয়া একদম ফ্ৰেছ চব্জি পাব, ফ্ৰেছ। চক গাইছ, চব্জি কিমান লাগিব? বিলাহী, গাজৰ। ৰাতিপুৱাই চব্জি ফ্ৰেছ পাব। চাওক গাইছ, কিমান মানুহ। আমি মানুহৰ মাজেদি যাই আছোঁ, তাৰে মাজত ব্লগ বনাই যাই আছোঁ। চাওক কেনেকৈ ব্লগ বনাওক, ইছ মজা। চাওক কিমান লাগিব আপোনালোক। চেণ্ডেল হয় যুগে নাই আছ হলে ইছ ৰাতি হ'লে বেছি ভাল লাগে। এতিয়া বাৰু সিমান এটা হেৰি লাগে নাই, কিন্তু পৰিৱেশ বেলেগ। চাই লওক কি মজা পৰিৱেশ, কি সুন্দৰ। এয়া পৰিৱেশ দেখছি না, কি মজা পৰিৱেশ। ফল মূল লাগে আপুনি গাইছ, কি মজাকৈ যাই আছোঁ, একদম প্ৰব্লেমেই নাই। বিন্দাছ যাই থাকা, কি ধুনীয়া ৰাস্তা কৰি দিছে চৰকাৰে। উৰি যাই থাকা এতিয়া, আগৰ নিচিনা নাই এতিয়া। টেডি বেৰ দিয়াৰ দিনা কি কি ধুনীয়া পেণ্টটো মনত আছে।